নমস্কাৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমেদি আপুনি নাউনৰ ভাগ কেইটা নাউনৰ প্ৰকাৰ কেইটা সকলো বিতংকৈ শিকিবলৈ পাব ভিডিঅ'টো শেষলৈকে চাব আপুনি কৰিবলগীয়া প্ৰশ্নৰ উত্তৰটো পাব আমি শিকি আছো পাৰ্টছ অফ স্পীচ মানে আছিল শব্দৰ ঠিকনাত মনত থব প্ৰথম ভাগ আমি পাইছিলোঁ নাউন এনেটো নাউনত এই চাৰিটা ভাগ মেইন হয় এই চাৰিটা ভাগ জনা মানে হল আপোনাৰ নাউন হৈ গ'ল আহি গ'ল বুলি ভাবক আৰু আমি সকলোৱে জানো পৃথিৱীত এনে এটা বস্তু নাই যিটোৰ নাম নাই এই নাম বুজোৱা শব্দ যিমান নাম বুজোৱা শব্দ আছে নহয় এই শব্দৰ ঠিকনা নাউন হয় দেই এতিয়া চাব বৰ বিশেষ পলম নকৰি মই ভিডিঅ'ৰ আগবাঢ়ো চাবচোন মন দি চাব এনে প্ৰপাৰ নাউনৰ বিষয় আমি আগতে শিকাইছোঁ এইটো শ্বৰ্টকৈ আমি গৈ আছোঁ প্ৰপাৰ নাউন যিটো স্পেচিফিক নেম নিৰ্দিষ্ট নাম বুজোৱা শব্দ যিমান আহে সেই নাম বুজোৱা শব্দ প্ৰপাৰ নাউনৰ পৰা আমি লৈ আনিব লাগিব দেই তাৰপিছত কমন নাউন মানে হ'ল জাতি বা প্ৰজাতিক অৰ্থ কৰা নাম বুজোৱা শব্দ আমি সদায় কমন নাউনৰ পৰা লৈ আনিব লাগিব ঠিক আছে নাম বুজোৱাৰ ঠিকনা শিকি আছোঁ আমি মনত থব কালেক্টিভ নাউন মানে হ'ল গ্ৰুপ দল বা গোটক অৰ্থ কৰা নাম বুজোৱা শব্দ আমি সদায় কালেক্টিভ নাউনৰ পৰা লৈ আনিব লাগিব তাৰপিছত এবষ্ট্ৰেক্ট নাউন মানে হ'ল যিটো অনুভৱত ফিলিঙত সোমাই থকা নাম বুজোৱা শব্দ আমি এই এবষ্ট্ৰেক্ট নাউনৰ পৰা লৈ আনিব লাগিব আৰু আমি তাত পাওঁ নামৰ ডিপাৰ্টমেণ্ট আছে এতিয়া চাব ফিলিং ৱাইজ নেমিং ৱৰ্ড যিটো ফিলত অনুভৱত সোমাই থকা নাম বুজোৱা শব্দ প্ৰপাৰত নাহে প্ৰপাৰ নাম বুজোৱা শব্দ এইফালে নাথাকে চবৰে ডিপাৰ্টমেণ্ট ৱাইজ পৃথক কৰি দিয়া হৈছে এতিয়া চাব এই প্ৰপাৰ নাউন আৰু কমন নাউনৰ পৰা ভাজ কৰি মেটেৰিয়েল নাউন দিয়া হ'ল এতিয়া মেটেৰিয়েল নাউন মানে হ'ল বস্তুবাচক নাম বুজোৱা শব্দ এতিয়া বস্তুবাচক বুলি ক'বলৈ যাওঁতে চাবচোন যিটো বস্তু ধৰি লওক মাৰ্কাৰ এটা বস্তু হয় চেয়াৰ চকী এটা বস্তু হয়নে বাৰু বস্তুবাচক নাম বুজোৱা শব্দ এতিয়া এই চেয়াৰ শব্দ আমি প্ৰপাৰ বা কমনৰ পৰা লৈ অনা যুক্তি এইকাৰণে দেখাব পাৰিছোঁ কাৰণ হ'ল ইয়াত প্ৰপাৰ নাউন আৰু কমন নাউনৰ মিক্স হৈ থাকে যেনেকৈ চেয়াৰ শব্দ কমন নাউন হয় যদি আপুনি কয় সুপ্ৰিম চেয়াৰ তেন্তে এইটো প্ৰপাৰ নাউন হৈ যাব এই মাৰ্কাৰ এটা বস্তুবাচক নাম বুজোৱা শব্দ এই মাৰ্কাৰ শব্দ কমন নাউন হয় কিন্তু ইয়াৰ ব্ৰেণ্ডৰ সৈতে ধৰি লওক চেল্লো মাৰ্কাৰ বুলি কৈ দিয়ে নহয় তো আকৌ ই কি হৈ যাব চেল্লো মাৰ্কাৰ প্ৰপাৰ হৈ যাব মানে হ'ল ইমেটেৰিয়েল নাউন এই ধৰণে কানেক্ট বস্তুবাচক নাম বুজোৱা শব্দ নতুন নহয় এই ভাগৰো ভাগ বুলি ক'ব পাৰোঁ আমি দেই তাৰপিছত কমন নাউনৰ পৰাও আকৌ ভাগ পালোঁ আমি সেইটো ভাগটো দেখা পাওঁ যেনেকৈ কাউণ্টেবল নাউন যিবিলাক নাম বুজোৱা শব্দ আমি গণিব পাৰোঁ বয় গাৰ্ল চেয়াৰ বা ফেন মাৰ্কাৰ যিবিলাক নাম বুজোৱা শব্দ আমি গণিব পাৰোঁ বুক যিবিলাক গণিব পাৰোঁ সেই শব্দবোৰ এই কাউণ্টেবলৰ পৰা লৈ আনো আমি নাম বুজোৱা শব্দ তাৰপিছত ইয়াত এক্সাম্পল দিয়া নাই মই জাষ্ট থুলমূলকৈ আপোনাক কৈ আছোঁ আপুনি ভালকৈ মনোযোগ দি শুনি ল'ব আনকাউণ্টেবল নাউন মানে হ'ল যে যিবিলাক নাম বুজোৱা শব্দ আমি গণিব নোৱাৰোঁ আনকাউণ্টেবল মানে হ'ল ৱাটাৰ আমি ৱাটাৰটোতো গণিব নোৱাৰোঁ নহয় এতিয়া চাব লিটাৰ হিচাপে আমি জুখিব পাৰোঁ এইটো জোখা আৰু গণাৰ মাজৰ পাৰ্থক্য থাকে মনত থ'ব তো আনকাউণ্টেবল নাউন ৱাটাৰ আমি গণিব নোৱাৰোঁ অইল হওক মিল্ক হওক এইবিলাক শব্দ আমি গণিব নোৱাৰোঁ আনকাউণ্টেবল নাউনত পৰে কিন্তু এইবিলাক কমন নাউনৰে হয় ঠিক আছে তাৰপিছত কম্পাউণ্ড নাউন এইটো অলপমান খেলি মেলি কৰে আৰু ইণ্টাৰভিউত প্ৰায় ইয়াৰ পৰা প্ৰশ্নবোৰ আহি থাকে ইয়াৰ পৰা এবষ্ট্ৰেক্ট নাউনবোৰ আহে তো চাব কমন নাউন চবৰ পৰা ইম্পৰ্টেণ্ট চব হয় মনত থ'ব ইণ্টাৰভিউ বা আপোনাক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো খুব দৰকাৰী আৰু স্কুলীয়া শিক্ষাত আমাৰ ইমান বিতংকৈ ডিপলি দিয়া নাযায় কিন্তু ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা ভিডিঅ'ৰ মাধ্যমেদি খুব সহজ আৰু সৰলভাৱে আপোনালোকক জনাবলৈ যত্ন কৰা হৈছে এতিয়া কম্পাউণ্ড নাউন মানে কি হয় চাবচোন কমন নাউন এণ্ডত দিয়া হৈছে মানে হ'ল নাউন অলপ ঠাইখন ঠেক হোৱাৰ কাৰণে মই ডট দিছোঁ দেই common noun plus common noun is equal compound noun এতিয়া মনত হ'ব common noun আৰু common noun দুটা যোগ কৰি মনত হ'ব common noun যোগ কৰি এটা নাম বুজোৱা শব্দ that means what compound noun সৰু এটা এক্সাম্পল ইয়াত দিয়া হৈছে স্কুল common noun হয় বাছ
কমন নাউন হয় একেলগে আমি কি পাওঁ স্কুল বাছ হৈ গ'ল এই স্কুল বাছ শব্দটো কম্পাউণ্ড নাউন হৈ যায় ঠিক তেনেকৈ চেয়াৰ কমন নাউন হ'ব তাৰপিছত অফিচ কমন নাউন হ'ব একেলগে আমি কি পাওঁ অফিচ চেয়াৰ এই অফিচ চেয়াৰ শব্দটো কম্পাউণ্ড নাউনৰ হয় মানে দুটা কমন নাউনৰ যোগ কৰি এটা নাম বুজোৱা শব্দ ইয়াক আমি কম্পাউণ্ড নাউন বুলি কোৱা যায় বুজি পালে নহয় ঠিক তেনেকৈ বয় তাৰপিছত ফ্ৰেণ্ড একেলগে কি হ'ব বয়ফ্ৰেণ্ড শব্দটো কম্পাউণ্ড নাউন হয় ঠিক তেনেকৈ গাৰ্ল শব্দটো কমন নাউন হয় ফ্ৰেণ্ড শব্দটো কমন নাউন হয় একেলগে আমি কি পালোঁ গাৰ্লফ্ৰেণ্ড পালোঁ এই কথাটো মনত হ'ব তো এইটো আছিল নাউনৰ সবিশেষ আৰু এই ভিডিঅ'টো যদি আপুনি ভালকৈ মনোযোগেৰে চালে তেন্তে ভৱিষ্যতে নাউনক লৈ কেতিয়াও আপুনি অসুবিধা নাপাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যাচিলোঁ আৰু যদি ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা দিয়া ভিডিঅ'বোৰ চাই উপকৃত হৈছে বা কিবা শিকিব পাইছে কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ